আমি যেতিয়া সৰু আছিলোঁ নহয়, যেতিয়া সৰু আছিলোঁ তেতিয়া ভাবিছিলোঁ মনে মনে বোলে দেউতাসকলে মানে বাপসকলেহে বোলে গৰম পানীটো পি খায় হয়নে বাৰু। আমাৰ ধাৰণাটো আছিলে তেতিয়া সেইটো, কাৰণ তেতিয়া আমি আইসকলক খোৱা নেদেখিছিলোঁ। আজিৰ তাৰিখত এনেকুৱা পৰিস্থিতি হৈছে, বাপজনৰ সমানে সমানে বহি হয়নে বাৰু খাবলৈ আৰম্ভ কৰিলে। আপুনি বিষ খাই পেলাই অমৃতৰ সন্তান জন্ম দিম বুলি ভাবিছে নি? এই ধাৰণাটো উলিয়াই দিয়ক মনৰ পৰা। আপুনি বিষ খাই আছে, বিহেই হয়নে নহয়? সাপৰ পোৱালি সাপে, সি লাগিলে সৰুৱে হওক ডাঙৰে হওক, কালৰ সৰুবৰ নাই আছে নেকি? কালৰ সৰুবৰ বোলে সৰু সাপটোৱে খুটিলে মৰিব, ডাঙৰ সাপটোৱে খুটিলে নমৰে, এনেকুৱা কথা আছে নি? কেতিয়াও নহয়। আপুনি মই বিষ খাই পেলাই অমৃতৰ সন্তান বিচাৰি আছোঁ। টেঙা আমৰ পুলি এটা ৰুই পেলাই পকা আমৰ ফল এটা বিচাৰি আছোঁ, এইটো হ'ব পাৰে জানো ক'ৰবাত? কথাখিনি শুনিবলৈ বেয়া লাগিব, অলপ টান লাগিব, কিন্তু এইটোৱে সত্য হয় দেই। এই কথাখিনিকে ভাগৱতে আমাক কৈ আছে। আপুনি যদি সেই বেয়া বস্তুবিলাক খাই খাই ল'ৰা ছোৱালীক জন্ম দিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে ইয়াত পিছত ক'বগৈ যে সেই জীৱটোৱে কিমান কষ্ট পায় গৰ্ভত, হয়নে? কিমান কষ্ট পায়। আপুনি সেই বেয়া বস্তু খাই পেলাই আজি তাৰিখৰ ল'ৰা ছোৱালী জন্মৰ পৰাই বেমাৰ, বিভিন্ন ধৰণৰ বেমাৰ লৈ আহে। আগতে 6, 7টা 12টালৈকে সতি সন্তান জন্ম দিয়ে, কাৰো একো বেমাৰেই নাই হয়নে? কিন্তু আজি তাৰিখত এটা সন্তান জন্ম হ'ব, তাকো আকৌ বেমাৰে নুগুচে। কিয় এইবিলাক হ'বলৈ লৈছে? নীতি নিয়ম বাদ দিলে মানুহে আজিকালি হয়নে? এইবিলাক বোলে আগৰ দিনৰ আইতাই কোৱা কথা, বাদ দিয়ে এইবিলাক কোনে মানি থাকে হয়নে নহয়? কিন্তু আজি তাৰিখত ৰেংক মিলাবলৈ গৈ বোলে কোনোবা এজন অফিচাৰৰ ঘৈণীয়েক আহিব আজি হয়নে, অফিচাৰ ছাৰ আহিব লগত, লগতে বহি পেলাই অকণমান যদি নাখাওঁ মানে বেয়া পাব হয়নে নহয়? গতিকে আমাৰ আই মাতৃসকলে এই বিষয়টো গভীৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপুনি মই বিষ খাই পেলাই অমৃতৰ সন্তানৰ আশা কৰি লাভ নাই, পিছত কান্দিব লাগিব। বোলে কি? এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা, কিয় মনে মাৰি থাকা মোৰ দেহি হয়নে? এজাৰ ফুলা দেখি পিছত বেজাৰ কৰিলে নহ'ব, কামত নিদিব হয়নে নহয়? হ'ব নি? এজাৰ গছত আপুনি কিবা বেলেগ পদুম ফুল বিচাৰি থাকিলে হ'ব নি? নহ'ব দেই। এই কথাখিনি একদম কাণত সোমোৱাই লওক আপোনাৰ। সেইকাৰণে আমাক এই কথাখিনি কৈ আছে।